বন্ধুসকল আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আসাম জব নিউজ ষ্টৰী ইউটিউব চেনেলৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱসকল পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। কেৰাণী পদৰ কাৰণে পুনৰ নতুনকৈ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। 14,005 পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন আছে। তো আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি ভেকেঞ্চিৰ সম্পূৰ্ণ তথ্যখিনি জনাই দিম যে ভেকেঞ্চিবিলাক কোনটো ডিপাৰ্টমেণ্টৰ পৰা আহিছে। ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি থাকিব, আপোনালোকক দৰমহা কিমান দিয়া হ'ব, শিক্ষাগত অৰ্হতা কি লাগিব, সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকৰ অৰ্হতা আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব, গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰাকৈ। কিন্তু তাৰ আগতে যদি আপোনালোকে চেনেলটোত নতুন আহিছে, যদি এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী জব আপডেটবোৰ পাবলৈ। আৰু যদি আপোনালোকে এতিয়া আমাৰ হোৱাটছআপ গ্ৰুপত জইন হোৱা নাই, জইন হৈ ল'ব পাৰে। তাতো আপোনালোকৰ কাৰণে জব ৰিলেটেড ৰেগুলাৰ আপডেটবিলাক দিয়া হয়। তো বন্ধু বান্ধৱসকল নতুনকৈ যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে আপোনালোকৰ কেৰাণী পদৰ কাৰণে, ভেকেঞ্চিবিলাক আহিছে আপোনালোকৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা। আপোনালোকে চাব পাৰে যে SBI ক্লাৰ্ক ৰিক্ৰুটমেণ্ট 2025 2025 চনৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা কেৰাণী পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। অৰ্গেনাইজেশ্যনটো আপোনালোকে চাব পাৰে ষ্টেট বেংক অফ ইণ্ডিয়া অৰ্থাৎ SBI ৰ তৰফৰ পৰা ভেকেঞ্চিখিনি আহিছে। পোষ্টৰ নামটো আপোনালোকে চাব পাৰে যে জুনিয়ৰ এছ'চিয়েট অৰ্থাৎ কেৰাণী পদৰ ভেকেঞ্চি আছে। টোটেল 14,500 পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে জুনিয়ৰ এছ'চিয়েট বা কেৰাণীৰ পদৰ কাৰণে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাই লওক। যদি আপোনালোকে এলিজিবল হয় আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰি ল'ব। তো আপোনালোকে চাব পাৰে যে অনলাইনৰ জৰিয়তে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব লাগিব। এপ্লাই মোডটো আপোনালোকে চাব পাৰে যে অনলাইন। অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো 2025 চনৰ কাৰণে আপোনালোকৰ ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা কেৰাণী পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে, য'ত আপোনালোকৰ কাৰণে 14,500 পদৰ ভেকেঞ্চি আছে। তো প্ৰথমতে আপোনালোকে ভেকেঞ্চিৰ সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাই লওক। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে আপোনালোকক 47,920 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব। তো যথেষ্ট ভাল পৰিমাণৰ চেলাৰী আপোনালোকক দিয়া হ'ব ভেকেঞ্চিৰ কাৰণে। ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এজ লিমিটটো চাব পাৰে যে মিনিমাম এজ লিমিট দিয়া হৈ আছে 20 বছৰ, মেক্সিমাম এজ লিমিট দিয়া হৈছে আপোনালোকৰ কাৰণে 28 বছৰ। অৰ্থাৎ 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব, য'ত আপোনালোকৰ SC/ST কেণ্ডাইটছৰ কাৰণে থাকিব 5 বছৰ, OBC MOBC কেণ্ডাইটছৰ কাৰণে থাকিব 3 বছৰ আৰু PWBD কেণ্ডাইটছৰ কাৰণে থাকিব 10 বছৰৰ এই চিলেকশ্যন। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰি ল'ব যদি আপোনালোকৰ অৰ্হতা বনে। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফিজ এটা দিব লাগিব। আপোনালোকে চাব পাৰে যে জেনেৰেল OBC কেণ্ডাইটছে 750 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। SC/ST PWD কেণ্ডাইটছে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, সম্পূৰ্ণ বিনামূলীয়াভাৱে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ জেনেৰেল OBC কেণ্ডাইটছৰ যিটো নেকি ফিজ আছে ফিজটো আপোনালোকে অনলাইনৰ জৰিয়তে পে'মেণ্ট কৰিব লাগিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে কেৰাণীৰ চাকৰি কৰিম বুলি ভাবি আছে আপোনালোকে ভেকেঞ্চিত এপ্লাই কৰিব পাৰে। সিলেকশ্যন প্ৰচেছটো আপোনালোকে চাব পাৰে যে আপোনালোকৰ ৰিটাৰ্ণ এক্সাম হ'ব। আপোনালোকে চাব পাৰে যে আপোনালোকৰ ৰিটাৰ্ণ এক্সামৰ পেটাৰ্ণটো। তো প্ৰথমতে আপোনালোকৰ ফেজ 1 পৰীক্ষাত আপোনালোকৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন হ'ব, য'ত আপোনালোকে চাব পাৰে কি কি ছাবজেক্ট থাকিব, কিমান মাৰ্কৰ কুৱেশ্যন থাকিব, কেইটা কুৱেশ্যন থাকিব, কিমান সময় থাকিব। তো প্ৰথমতে আপোনালোকৰ প্ৰিলিমিনাৰী এক্সাম হ'ব, পিছত আপোনালোকৰ মেইনছ এক্সাম হ'ব। তো যদি আপোনালোকে প্ৰিলিমিনাৰী আৰু মেইনছ এক্সামত কোৱালিফাই কৰে তেনেহ'লে কিন্তু আপোনালোকৰ চিলেকশ্যন হৈ যাব। তো আপোনালোকে চাব পাৰে যে এইটো নেকি আপোনালোকৰ প্ৰিলিমিনাৰী এক্সাম হ'ব। তাত আপোনালোকে চাব পাৰে যে ইংলিছৰ কুৱেশ্যন থাকিব 30টা, নাম্বাৰ থাকিব 30, সময় থাকিব 20 মিনিট। নিউমেৰিকেলৰ কাৰণে আপোনালোকে চাব পাৰে যে 35টা কুৱেশ্যন থাকিব, 35 মাৰ্কৰ কাৰণে সময় থাকিব 20 মিনিট। ৰিজনিঙৰ কাৰণে আপোনালোকে চাব পাৰে যে 35টা কুৱেশ্যন থাকিব, 35 মাৰ্কৰ কাৰণে সময় থাকিব 20 মিনিট। টোটেল আপোনালোকৰ 100টা কুৱেশ্যন থাকিব, 100 নম্বৰৰ কাৰণে সময় থাকিব আপোনালোকৰ 1 ঘণ্টা। তো এইটো আপোনালোকৰ প্ৰিলিমিনাৰী যি এক্সাম হ'ব তাৰ বাবে আপোনালোকৰ এক্সাম পেটাৰ্ণটো। তো 2 নম্বৰত আপোনালোকে চাব পাৰে যে ফেজ 2ত আপোনালোকৰ মেইনছ এক্সামৰ যিটো পেটাৰ্ণ আছে, আপোনালোকৰ কি কি ছাবজেক্ট থাকিব, কিমান মাৰ্কৰ আপোনালোকৰ পৰীক্ষা হ'ব, কিমান সময় থাকিব। তো ইয়াতে আপোনালোকে চাব পাৰে যে জেনেৰেল এণ্ড ফাইনেন্স এৱাৰনেছত আপোনালোকে চাব পাৰে 50টা কুৱেশ্যন থাকিব 50 মাৰ্কৰ কাৰণে, সময় থাকিব আপোনালোকৰ 35 মিনিট। জেনেৰেল ইংলিছৰ কাৰণে আপোনালোকে চাব পাৰে যে 40টা কুৱেশ্যন থাকিব 40 মাৰ্কৰ কাৰণে, সময় থাকিব 35 মিনিট। কোৱান্টিটেটিভ এপ্টিটিউডৰ কাৰণে আপোনালোকে চাব পাৰে যে 50টা কুৱেশ্যন থাকিব 50 মাৰ্কৰ কাৰণে, সময় থাকিব 45 মিনিট। ৰিজনিঙৰ কাৰণে আপোনালোকে চাব পাৰে যে 50টা কুৱেশ্যন থাকিব আপোনালোকৰ 60 মাৰ্কৰ কাৰণে, সময় থাকিব 45 মিনিট। তো ইয়াতে আপোনালোকৰ 190টা কুৱেশ্যন থাকিব, টোটেল নাম্বাৰ থাকিব 200 মাৰ্কৰ, সময় থাকিব আপোনালোকৰ 2 ঘণ্টা 40 মিনিট। তো আপোনালোকৰ দুটা পৰ্যায়ত আপোনালোকৰ পৰীক্ষা হ'ব, ফেজ 1 আৰু ফেজ 2। অৰ্থাৎ আপোনালোকৰ ফেজ 1ত প্ৰিলিমিনাৰী এক্সাম হ'ব, ফেজ 2ত আপোনালোকৰ মেইনছ এক্সাম হ'ব। তো দুটা পৰ্যায়ৰ এক্সামত যদি আপোনালোকে কোৱালিফাই কৰে আপোনালোকে কিন্তু ভেকেঞ্চিত এপ্লাই কৰিব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে। যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰি থৈছে যিকোনো ষ্ট্ৰীমৰ পৰা,
আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰি থৈছে তেনেহ'লে কিন্তু আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। আপোনালোকে চাব পাৰে যে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিলে কিন্তু আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰিব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চিৰ এপ্লাই কৰিবলৈ হ'লে লগা ইম্পৰ্টেণ্ট ডকুমেণ্টছবিলাক আপোনালোকে চাব পাৰে যে আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, আপোনালোকৰ ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, শিক্ষাগত এটা চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ চাৰ্টিফিকেট লাগিব। তো যদি আপোনালোকৰ তাত এইকেইটা ডকুমেণ্টছ আছে তেনেহ'লে আপোনালোকে ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰে, আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। তো যিকেইটা ভেকেঞ্চি আছে ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা কেৰাণী পদৰ কাৰণে যিকেইটা ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰাইছে ভেকেঞ্চিৰ মতে আপোনালোকে কেনেধৰণে এপ্লাই কৰিব তাৰ সম্পূৰ্ণ ডিটেইলছখিনি ইয়াতে দিয়া হৈ আছে ষ্টেপ বাই ষ্টেপ। আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাই ভেকেঞ্চিৰ মতে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব লাগিব। তাতে আপোনালোকে নিজৰ পাৰ্চনেল ডিটেইলছখিনি ভৰাব লাগিব, শিক্ষাগত ডিটেইলছখিনি ভৰাব লাগিব, ফিজটো পে'মেণ্ট কৰিব লাগিব, আপোনালোকৰ ফটো ছিগনেচাৰ আপলোড দিব লাগিব। তো সম্পূৰ্ণ প্ৰচেছখিনি হৈ যোৱাৰ পিছত আপোনালোকে ছাবমিট কৰিলে কিন্তু আপোনালোকৰ যিটো নেকি এপ্লাই প্ৰক্ৰিয়া আছে এপ্লাই প্ৰক্ৰিয়াটো হৈ যাব। তো আপোনালোকৰ চিলেকশ্যনৰ কাৰণে যিটো এক্সাম হ'ব ৰিটেন এক্সাম তাৰ কাৰণে যিটো এডমিট কাৰ্ড আছে এক্সামৰ কিছুদিন আগতে প্ৰকাশ কৰা হ'ব। যেতিয়াই নেকি এক্সামৰ নটিফিকেশ্যন প্ৰকাশ কৰে আপোনালোকক এইটো চেনেলৰ জৰিয়তে জনাই দিম, গতিকে আপোনালোকে গম পাই যাব যে কেতিয়া আপোনালোকৰ এক্সাম হ'ব এইকেইটা ভেকেঞ্চিৰ কাৰণে। তো ভেকেঞ্চিৰ এপ্লাই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈ গৈছে। যদি আপোনালোকে ইণ্টাৰেষ্টেড আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰে। এপ্লাই কৰাৰ লিংকটোৰ লগত অফিচিয়েল নটিফিকেশ্যন আপোনালোকে হোৱাটছআপ গ্ৰুপত নাইবা ভিডিঅ' ডিছক্ৰিপশ্যনত গৈ পাই যাব। তো তাৰ পৰা আপোনালোকে সম্পূৰ্ণ ডিটেইলছখিনি ভালদৰে চাই আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো নাপায় আপোনালোকে হোৱাটছআপ গ্ৰুপত চেক কৰিব পাৰে, তাতে মই লিংকটো দি দিওঁ। তো তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। তো এইকেইটাই আছিলে ভেকেঞ্চিৰ হ'ব ডিটেইলছখিনি, য'ত আপোনালোকে চাব পাৰে যে ষ্টেট বেংক অফ ইণ্ডিয়াৰ তৰফৰ পৰা নতুনকৈ আপোনালোকৰ কাৰণে 14,500 পদৰ ভেকেঞ্চি নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। জুনিয়ৰ এছ'চিয়েট অৰ্থাৎ কেৰাণী পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। 2025 চনৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰিছে। আপোনালোকে ভেকেঞ্চিৰ অনলাইনৰ জৰিয়তে এপ্লাই কৰিব লাগিব। অল ইণ্ডিয়াৰ মেল ফিমেল সকলো প্ৰাৰ্থী কিন্তু ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। আপোনালোকক চেলাৰী যথেষ্ট ভাল পৰিমাণৰ চেলাৰী দিয়া হ'ব, 47,920 টকাকৈ দিয়া হ'ব পাৰ মান্থ হিচাপে। লগতে আপোনালোকৰ গ্ৰেড পেও থাকিব। 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ সকলো প্ৰাৰ্থী কিন্তু ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। আপোনালোকে এপ্লিকেশ্যন ফিজ দিব লাগিব জেনেৰেল আৰু OBC কেণ্ডিডেটছে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা হয় আপোনালোকে ভেকেঞ্চিৰ এপ্লাই কৰিব পাৰে। বৃহৎ পৰিমাণৰ ভেকেঞ্চি আছে। চিলেকশ্যনৰ কাৰণে আপোনালোকৰ ৰিটেন এক্সাম হ'ব। তো আগৰ ভিডিঅ'টো আপোনালোকে ভাল পাইছে, যদি ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।